আজিও জৰাজীৰ্ণ পথৰে যাতায়াত কৰিছে কলিয়াবৰ সমষ্টিৰ একাংশ ৰাইজে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ কুঠৰি বাগৰিৰ হাৰমতি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাৰমতি বস্তি হৈ পুনৰ হাৰমতি LP স্কুল সংযোগী যি পথ মই দেখুৱাইছোঁ, এনেদৰে এই বোকাময় পথৰে যাতায়াত কৰে এই হাৰমতি বস্তিৰ বহু জনসাধাৰণে। আৰু এনেদৰে এই কেঁচা পথৰে বোকাময় পানীৰে ভৰি থকা এই পথটোৰেই বছৰ বছৰ ধৰি যাতায়াত কৰিছে। কিন্তু আজিও এই পথসমূহ নিৰ্মাণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে বা পঞ্চায়তে যি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেয়া লোৱা নাই, যাৰ ফলত এই অঞ্চলৰ বা এই হাৰমতি বস্তিৰ জনসাধাৰণ এই গেলা পানী গচকিয়ে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিবলগীয়া হয়। প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ হাৰমতিৰ যি 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাৰমতি বস্তি হৈ পুনৰ 715 নং হাৰমতি LP স্কুল সংযোগী যি পথ, এই পথটো এনেদৰে জৰাজীৰ্ণ হৈ আছে বা আজিলৈকে পথটোৰ পকীকৰণ নহ'ল। ইয়াত স্থানীয় লোক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান বছৰ ধৰি ৰাস্তাটো এনেকুৱা হৈ আছে? আজি 20-30 বছৰ আগৰ কথা। এইটো ৰাস্তাটো একেবাৰে হোৱা নাই, খালি জব কাৰ্ড দি অলপ বনাই দিয়ে, সিমানটোৰ পৰা চাপৰিলৈকে বনাই দিয়ে আৰু নবনায়। আজি ইমান দিন হৈ গ'ল, আমাৰ ইয়াৰ স্কুলীয়া ষ্টুডেণ্টৰ বহুত অসুবিধা হয়, আমাৰো অহা যোৱা অসুবিধা হয়। ৰাতিপুৱা এনেকুৱা বৰষুণ দিলে পূৰা বানপানী হৈ যায়। কিমান পৰিয়াল আছে গাঁৱত? ইয়াত পৰিয়াল 400-500 ঘৰমান আছে। ৰাস্তাটো আজিৰ পৰা হোৱা নাই। কিন্তু এইটো কুঠৰি গাঁও পঞ্চায়তৰ পৰা পঞ্চায়তৰ ফালৰ পৰা একো কৰা নাছিল। এনেকুৱাই চলি আছোঁ আৰু আমি। নিশ্চয় ইয়াত আৰু স্থানীয় লোক আৰু আছে, আমি তেওঁলোকৰ কাষলৈ আহিম। এনেকুৱা অসুবিধা হয় পথটো এনেকুৱা বেয়া হোৱাৰ কাৰণে? বহুত অসুবিধা হয় আমাৰ। যোৱা ছাগলী বৰষুণ দি দিলে একেবাৰে পানী দৌৰি থাকে, বানপানী নিচিনা হৈ যায়। ল'ৰা ছোৱালী আহিবলৈ ইমান অসুবিধা হৈ থাকে। কেতিয়াবা ল'ৰা ছোৱালী একেবাৰে স্কুলত যোৱা সময়ত কাপোৰ পাৰি পিনি বোকা হৈ যায়। পঞ্চায়তক জনায়নে নাই আপোনালোকে? পঞ্চায়ত জনালেও একো নকৰে, আমাৰ বনোৱা নাই। আমাৰ কিমান বছৰ ধৰি এইটো ৰাস্তা এনেকৈ আছে? হৈ গৈছে এইটো 20-30 বছৰমান চলি আছে, আহাই নাই। নিশ্চয় বিগত প্ৰায় 20-30 বছৰ ধৰি এই বোকাময় পথৰে যাতায়াত কৰি থাকিবলগীয়া হৈছে হাৰমতি বস্তি গাঁৱৰ প্ৰায় 400-500 পৰিয়ালে। আৰু এই পথৰেই তেওঁলোকে এনেদৰে বোকা পানী গচকি বছৰ বছৰ ধৰি যাতায়াত কৰিছে। কিন্তু এই পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়া লোক নিৰ্মাণ বিভাগেই হওক বা পঞ্চায়তেই হওক কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। তেওঁলোকে বাৰম্বাৰ পঞ্চায়তক জনাইছে, কুঠৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকা এই পথটো নিৰ্মাণৰ বাৰম্বাৰ তেওঁলোকে দাবী জনাই আহিছে। কিন্তু এইখন গাঁৱৰ লোকৰ এই দাবীৰ প্ৰতি যেন কোনো সঁহাৰি দিয়া নাই এই পঞ্চায়তটোৰ প্ৰতিনিধিয়ে, যাৰ ফলত এনেদৰে এই জৰাজীৰ্ণ বোকাময় পথৰেই বছৰ বছৰ ধৰি যাতায়াত কৰিবলগীয়া হৈছে। আৰু স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, যাৰ ফলত এই বাগৰিৰ এই হাৰমতি বস্তিৰ প্ৰায় 5 শতাধিক পৰিয়ালে এই বোকাময় পথৰে বছৰ বছৰ ধৰি যাতায়াত কৰি আছে। কিন্তু এই পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো এটা বিভাগে কিন্তু ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ইয়াৰ ভুক্তভোগী ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।